টিফিন বৈঠক দলীয় কাৰ্যকৰ্তাৰে বৈঠকত অংশ ললে মন্ত্ৰী পীয়ুষ হাজৰিকাই নিজৰ টিফিনৰ লগতে আনৰ টিফিনৰ খাদ্য খালে মন্ত্ৰীগৰাকীয়ে ভগাই দিলে পত্নীয়ে তৈয়াৰ কৰা নিজৰ টিফিনৰ খাদ্য পীয়ুষ হাজৰিকাই বেছি খায় মই যিমানখিনি খাওঁ হিচাপত বেছিকৈ খালোঁ আজি এনে কোৱাতকৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দুপৰীয়া অকণমান বেছি খালে পত্নীয়ে ৰান্ধি দিয়া ৰুটি ভাজিটো খালেই আনে দিয়া টিফিনৰ ভাগো খালে আমাৰ দলৰ এটা কাৰ্যসূচী আছিলে টিফিন বৈঠকৰ কাৰ্যসূচী সকলোৱে টিফিন লৈ আহিছিলে আমাৰ নেতৃস্থানীয় ব্যক্তিসকলে ময়ো ঘৰৰ পৰা লৈ আহিছিলোঁ মোৰ পত্নী আইমীয়ে ৰুটি আৰু চব্জি বনাই দিছিলে আৰু মোৰ খুব ভাল লাগিলে যে প্ৰত্যেকজন ব্যক্তিয়ে তেখেতলোকে যিখিনি খাবলৈ আহিছে অলপ অলপ মোক সকলোৱে খোৱালে মোৰতো পেটত বেছিকৈহে সোমালে মই বেছিকৈ খাব লগা হ'ল তেওঁলোকৰ মৰমক মই নেওচিব নোৱাৰিলোঁ গতিকে মই যিমানখিনি খাওঁ হিচাপত বেছিকৈ খালোঁ আজি পত্নী আইমীয়ে বনাই দিয়া ৰুটি আৰু চব্জিৰে দলীয় কাৰ্যকৰ্তাৰ সৈতে টিফিন বৈঠকত বহিল মন্ত্ৰী পীয়ুষ হাজৰিকা দলীয় কাৰ্যসূচী অনুসৰি জাগিৰোডত আয়োজন কৰা টিফিন বৈঠকত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ব্যক্তিসকলৰ সৈতে টিফিন বৈঠকত ভাগ লৈ সকলোৰে মৰম নেওচিব নোৱাৰি আন দিনাতকৈ অকণমান বেছিকৈ খাবলগীয়া হ'ল মন্ত্ৰীগৰাকীয়ে আনৰ খাদ্যৰ অকণমান জুতি লোৱাৰ লগতে পত্নীয়ে যতনাই দিয়া ৰুটি চব্জিৰ ভাগো দিলে বৈঠকত উপস্থিতসকলক টিফিন বৈঠকত ভাগ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে দলৰ এই টিফিন বৈঠকৰ পদক্ষেপ অতি প্ৰশংসনীয় দলে এইটো ভাল সিদ্ধান্ত লোৱা মোৰ পৰিলক্ষিত হ'ল প্ৰত্যেকজন ব্যক্তিয়ে মোলৈ অকণ লৈ আছে ময়ো দিছোঁ মোৰ পৰা যি ৰুটি আছিলে ময়ো ভগাই দিছোঁ কিন্তু খুব ভাল লগা পৰিৱেশ এনেদৰেই বিজেপি দলে ৰাইজৰ কাৰণে কাম কৰিছে ভৱিষ্যতেও কৰিব কিন্তু টিফিন খোৱাতে ব্যস্ত নাথাকি জাগিৰোডৰ আন এক অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰিলে আন এক ৰাজনৈতিক মন্তব্য অনাগত লোকসভা নিৰ্বাচনত অসমৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব বুলি AICCয়ে দিয়া কঠোৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে যিকেইজন নেতাই নিৰ্বাচন খেলিব তেওঁলোক 3 পৰা 3.5 লাখ ভোটত হাৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক জীৱনত কালিমা লাগিব লাভ নাই তেওঁলোকে খেলিলেও 3 লাখ ভোটত হাৰিব যিকেইজনৰ নাম আপোনালোকে ক'ব খুজিছে মই জানোৱেই আপোনালোকে লিখি ৰাখক যিকেইজন নেতাই খেলিব গোটেইকেইজন নেতাই 3 লাখৰ পৰা 3.5 লাখ ভোটত হাৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক জীৱনত ডাঙৰ কালিমা লাগিব অনাগত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাটো দিনৰ পোহৰৰ দৰেই জল পট বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব এই কথাষাৰ দিনৰ পোহৰৰ দৰে সত্য যোনে যিমান হিচাপ নকৰক যিমান পাৰ্টি লগ নেলাগক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰদৰ্শিত কৰিব নোৱাৰে ভাৰতবৰ্ষৰ কাৰণে কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে দুখীয়া কৃষকৰ কাৰণে কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ ৰাইজে ভোট দিব আমি আকৌ জিকিম জাগিৰোডৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিছত গ্ৰেফতাৰ হৈছে দুজন স্কুল বাছ চালকৰ পিছত এবাৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰিলে AK কনষ্ট্ৰাকশ্যনৰ মেনেজাৰ বি বালাজীক ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ৰুজু কৰা হৈছে